LIC নিউজ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে আকৌ এবাৰ উষ্ম আদৰণি জনাইছোঁ। বীমাজ্যোতি পলিচিৰ ওপৰত কালি মই দিয়া ভিডিঅ'টি চাই আপোনালোকে যি ধৰণৰ অভূতপূৰ্ব সঁহাৰি জনালে তাকে দেখি মই সঁচাকৈ খুব আনন্দিত আৰু আহ্লাদিত হৈছোঁ। আজি আমি বীমাজ্যোতি পলিচি কিয় বেছি সুবিধাজনক, এই প্লেনখনৰ USP অৰ্থাৎ ইউনিক চেলিং পইণ্টবিলাকনো কি তাকে আলোচনা কৰোৱা হওক। আমি প্ৰথমে দেখিছোঁ যে বীমাজ্যোতি পলিচিৰ এটা অতি আকৰ্ষণীয় দিশ হৈছে গ্যাৰাণ্টিড এডিশ্যন। বীমাজ্যোতি পলিচি এনেকুৱা এখন পলিচি যিখন পলিচিত প্ৰতি 1000 বেচিক ছাম এচিয়ৰ্ডত প্ৰতিটো পলিচি ইয়েৰত 50 টকাকৈ গ্যাৰাণ্টিড এডিশ্যন যোগ দিয়া হ'ব, ইৰেছপেক্টিভ অফ প্ৰিমিয়াম পেয়িং টাৰ্ম। অৰ্থাৎ প্ৰিমিয়াম পেয়িং টাৰ্ম যিমানেই নহওক কিয়, যিহেতু আমি জানো যে প্ৰিমিয়াম পেয়িং টাৰ্মতকৈ পলিচি টাৰ্ম 5 বছৰ বেছি হয়, গতিকে পলিচি টাৰ্মৰ হিচাপত প্ৰতিটো 1000 বেচিক ছাম এচিয়ৰ্ডত 50 টকাকৈ গ্যাৰাণ্টিড এডিশ্যন যোগ দিয়া হ'ব। 2 নম্বৰ পইণ্ট হৈছে যে এইখন এখন লিমিটেড প্ৰিমিয়াম পলিচি। আমি জানো বহু কাষ্টমাৰে প্ৰিমিয়াম টাৰ্মটো কম হোৱাটো বিচাৰে। তেওঁলোকে পলিচি টাৰ্ম বেছি হ'লেও আপত্তি নকৰে, কিন্তু প্ৰিমিয়াম টাৰ্মটো কম হোৱাটো বিচাৰে। গতিকে তেওঁলোকৰ কাৰণে এইখন এখন উপযুক্ত পলিচি। 3 নম্বৰ পইণ্ট যিটো হৈছে যে 8 বছৰৰ তলৰ শিশুৰ বাবে এইখন এখন মিনি জীৱন লাভ পলিচি। আপোনালোকে জানে যে জীৱন লাভ পলিচি এখন লিমিটেড প্ৰিমিয়াম পলিচি। এইখন 2 লাখ টকাৰ ছাম এচিয়ৰ্ডৰ পৰা উপলব্ধ আৰু মিনিমাম এজেড এণ্ট্ৰি হ'ল 8 বছৰ। কিন্তু বীমাজ্যোতি পলিচিখন এনেকুৱা এখন পলিচি যিখন আমি 90 দিনৰ শিশুৰ পৰাই দিব পাৰোঁ, মিনিমাম ছাম এচিয়ৰ্ড 1 লাখ। গতিকে যিসকল শিশুক আমি 8 বছৰ তলৰ শিশুক জীৱন লাভ পলিচি দিব পৰা নাছিলোঁ, সেইসকলৰ বাবে বীমাজ্যোতি পলিচিখন এখন মিনি জীৱন লাভ পলিচি বুলি ক'ব পাৰোঁ। 4 নম্বৰ যিটো পইণ্ট হ'ল সেইটো হ'ল 60 বছৰ বয়সলৈকে দিব পৰা এইখনেই একমাত্ৰ ৰেগুলাৰ প্ৰিমিয়াম নন লিংক পলিচি। যিহেতু LIC লিংক পলিচি SIIP ৰেগুলাৰ প্ৰিমিয়াম পলিচি 65 বছৰ বয়সলৈকে দিব পাৰি, গতিকে ৰেগুলাৰ প্ৰিমিয়াম পলিচিৰ ভিতৰত নন লিংক পলিচিৰ ভিতৰত বীমাজ্যোতি পলিচিয়ে এখন পলিচি যিখন 60 বছৰ বয়সলৈকে দিব পাৰি। ইয়াৰ আগতে আপোনালোকে জানিছিলে যে জীৱন লাভ পলিচি যিখন 1610 16 বছৰ পলিচি টাৰ্ম 10 বছৰ প্ৰিমিয়াম পেয়িং টাৰ্ম, সেইখন আমি সৰ্বোচ্চ 59 ইয়াৰ্ছলৈকে দিব পাৰিছিলোঁ। কিন্তু এতিয়া আমাৰ বীমাজ্যোতি পলিচি অহাৰ পিছত 60 বছৰ বয়স্ক ব্যক্তিলৈকে আমি এইখন পলিচি দিব পাৰিম। 5 নম্বৰ পইণ্টটো হৈছে যে একেবাৰে কম পলিচি টাৰ্ম প্ৰিমিয়াম পেয়িং টাৰ্মৰ এইখনেই একমাত্ৰ চাইল্ড পলিচি। যিহেতু আপোনালোকে জানে যে আমাৰ 932, 934 চাইল্ড মণিবেগ আৰু জীৱন তৰুণ এই চাইল্ড পলিচি দুখন আমি যিসকল শিশুক দিওঁ তেওঁলোকৰ 25 বছৰ বয়স নোহোৱা পৰ্যন্ত পলিচি মেচিয়ৰ নহয়। অৰ্থাৎ 0 ইয়াৰ্ছৰ যদি এটা শিশুৱে জীৱন তৰুণ বা চিলড্ৰেন মণিবেগ লয়, তেওঁলোকৰ 25 বছৰ বয়সলৈকে পলিচিৰ ম্যাদ হয়। কিন্তু বীমাজ্যোতি পলিচিখন যিহেতু 15 বছৰ পৰা পলিচি টাৰ্ম দিব পাৰি, গতিকে যদি আমি 3 বছৰীয়া এটা শিশুক যদি দিওঁ তেতিয়াহ'লে তেওঁ পলিচি টাৰ্ম একজেক্টলি 15 বছৰেই হ'ব, যিহেতু মিনিমাম মেচিয়ৰিটি এজ 18 বছৰ। কিন্তু যদি আমি এবছৰীয়া এটি শিশুক দিওঁ তেতিয়াহ'লে পলিচি টাৰ্ম 17 বছৰ হ'ব, যিহেতু তেখেতৰ 17 বছৰ পিছতহে 18 বছৰ সম্পূৰ্ণ হ'ব। গতিকে বীমাজ্যোতি পলিচিখন এখন এনেকুৱা চাইল্ড পলিচি আমি হিচাপে আমি প্ৰজেক্ট কৰিব পাৰোঁ। অতি কম পলিচি টাৰ্মৰ, অতি কম প্ৰিমিয়াম পেয়িং টাৰ্মৰ এইখনেই একমাত্ৰ চাইল্ড পলিচি হিচাপে প্ৰজেক্ট কৰিব পাৰোঁ। বীমাজ্যোতি পলিচিখন যিহেতু আমি চাইল্ড পলিচি হিচাপে প্ৰজেক্ট কৰাৰ কথা ভাবিছোঁ, গতিকে তাৰ আগতে আমি প্ৰিমিয়াম ৱেইভাৰ বেনিফিট কাক আৰু কেনেকৈ দিব পাৰি, যিহেতু আমি শিশু হ'লে তাৰ প্ৰপ'জাৰক প্ৰিমিয়াম ৱেইভাৰ বেনিফিট দিব লাগিব। গতিকে প্ৰিমিয়াম ৱেইভাৰ বেনিফিটনো কাক আৰু কেনেকৈ দিব পাৰি সেই বিষয়ে কিছু আলোচনা কৰোৱা হওক। প্ৰথমে আমি চাম যে 17 বছৰ বয়স পৰ্যন্ত যদি লাইফ এচিয়ৰ্ডৰ বয়স যদি 17 বছৰ বয়সৰ ভিতৰত হয়, তেতিয়াহ'লে মাক অথবা দেউতাকক প্ৰিমিয়াম ৱেইভাৰ বেনিফিট দিব পাৰি। প্ৰিমিয়াম ৱেইভাৰ এটা ৰাইডাৰ বেনিফিট হয় আৰু তাৰ বাবে লাইফ এচিয়ৰ্ডৰ দেউতাক যিকোনো জীৱিকাৰ হ'ব পাৰে। অৰ্থাৎ দেউতাকে চাকৰিজীৱী হ'লেও প্ৰিমিয়াম ৱেইভাৰ পাব, তেখেত বিজনেছমেন
উইথ বা উইদাউট ইনকাম টেক্স ফাইল হ'লেও পাব, সেলফ এমপ্লয়েড হ'লেও তেখেতে প্ৰিমিয়াম ৱেইভাৰ ৰাইডাৰ বেনিফিট পাবৰ বাবে যোগ্য। কিন্তু মাকৰ ক্ষেত্ৰত ৩ নম্বৰ পইণ্ট যে প্ৰিমিয়াম ৱেইভাৰ ৰাইডাৰ বেনিফিট পাবৰ বাবে তেখেতে চাকৰিজীৱী মহিলা বা ইনকাম টেক্স ফাইল থকা ব্যৱসায়ী হ'ব লাগিব। কেটেগৰী 3 লেডিৰ ক্ষেত্ৰত প্ৰিমিয়াম ৱেইভাৰ ৰাইডাৰ বেনিফিট উপলব্ধ নহয়। ৪ নম্বৰ পইণ্ট, মাক আৰু দেউতাক দুয়োজনেই মৃত হ'লে, যদি মাক আৰু দেউতাক লাইফ এছিয়ৰ্ডৰ দুয়োজনেই এক্সপায়াৰ কৰিছে, তেতিয়াহ'লে যে মাইনৰ লাইফ এছিয়ৰ্ডৰ লিগেল গাৰ্জেনে জনেল অফিচৰ LIC জনেল অফিচৰ অনুমতি সাপেক্ষে প্ৰিমিয়াম ৱেইভাৰ ৰাইডাৰ বেনিফিট ল'ব পাৰিব। PWB বেনিফিট ৰাইডাৰ দিওঁতে কেইটামান মন কৰিবলগীয়া কথা। ১. PWB ৰাইডাৰ বেনিফিটৰ বাবে পেৰেণ্টছ বা লিগেল গাৰ্জেনৰ নিম্নতম বয়স 18 বছৰ, অধিকতম বয়স 55 বছৰ, নিয়েৰাৰ বাৰ্থডে। ২. PWB ৰাইডাৰ বেনিফিট পেৰেণ্টছ বা লিগেল গাৰ্জেনৰ অধিকতম 70 বছৰ বয়স পৰ্যন্ত উপলব্ধ। ৩. PWB ৰাইডাৰ বেনিফিট শিশু বা মাইনৰ লাইফ এছিয়ৰ্ডৰ 25 বছৰ বয়স হোৱালৈকে উপলব্ধ। অৰ্থাৎ এতিয়া যদি কোনো এটা শিশুক এখন চাইল্ড পলিচি বা বীমা জ্যোতি পলিচি দিয়া হয়, তেতিয়াহ'লে তেওঁৰ প্ৰপ'জাৰে যি PWB বেনিফিট ল'ব সেইটো নিৰ্ভৰ কৰিব শিশুটিৰ বয়সৰ ওপৰত। যদি শিশুটিৰ বয়স 3 বছৰ হৈছে, তেতিয়াহ'লে তেওঁ 25 বছৰ বয়সলৈকে 25 - 3 = 22 বছৰ তেখেতে শিশুটিয়ে তেখেতৰ প্ৰপ'জাৰৰ এগেইনষ্টত PWB ৰাইডাৰ বেনিফিট পাব। কিন্তু তাৰ আগতেই 22 বছৰ হোৱাৰ আগতেই যদি পেৰেণ্টছ বা লিগেল গাৰ্জেনৰ 70 বছৰ বয়স হৈ যায়, তেতিয়াহ'লে হুইচ এভাৰ ইজ আৰ্লিয়াৰ নিয়ম অনুসৰি PWB ৰাইডাৰ বেনিফিট অন্ত পৰিব। অৰ্থাৎ 22 বছৰ হোৱাৰ আগতেই যদি তেখেতৰ পেৰেণ্টছ বা লিগেল গাৰ্জেনৰ 70 বছৰ হৈ যায়, তেতিয়াহ'লে পেৰেণ্টছ বা লিগেল গাৰ্জেনৰ 70 বছৰ হোৱাৰ লগে লগে PWB ৰাইডাৰ অন্ত পৰিব। ৪ নম্বৰ, যদি পেৰেণ্টছ বা লিগেল গাৰ্জেনৰ বয়স আৰু PWB ৰাইডাৰৰ বাবে থকা বছৰৰ যোগফল 70তকৈ অধিক হয়, তেন্তে PWB ৰাইডাৰ বেনিফিট ল'ব নোৱাৰিব। এই কথাটো মই পিছৰ শ্লাইডত উদাহৰণ সহকাৰে বুজাম। PWB ৰাইডাৰৰ শেষৰ পইণ্টটোৰ উদাহৰণ মই ইয়াত দিছোঁ। ধৰক পেৰেণ্টছ বা লিগেল গাৰ্জেন যিজনক আমি প্ৰপ'জাৰ হিচাপে দিম, তেখেতৰ বয়স 50 বছৰ, লাইফ এছিয়ৰ্ড শিশুটিৰ বয়স 4 বছৰ। এতিয়া শিশুটিয়ে পাব লগা PWB ৰাইডাৰ বেনিফিটৰ ম্যাদ হৈছে 25 বছৰ - 4 বছৰ, অৰ্থাৎ 21 বছৰ। 21 বছৰ তেওঁ PWB ৰাইডাৰ পাব লাগে। কিন্তু প্ৰপ'জাৰৰ বয়স যদি 50 বছৰ হয়, পলিচিখন ল'বৰ সময়ত যদি বা PWB ৰাইডাৰ ল'বৰ সময়ত যদি প্ৰপ'জাৰৰ বয়স 50 বছৰ হয়, তেতিয়াহ'লে 50 যোগ PWB ৰাইডাৰৰ যিটো ম্যাদ, এইটোৰ ক্ষেত্ৰত 21 বছৰ, তেতিয়াহ'লে 50 + 21 71 বছৰ। এই ক্ষেত্ৰত যিহেতু এই 71টো মেক্সিমাম 70 বছৰতকৈ বেছি হ'ল, তেতিয়াহ'লে এই ক্ষেত্ৰত PWB ৰাইডাৰ বেনিফিট নাপাব। এই ভিডিঅ'টো মই ভাৰতীয় জীৱন বীমা নিগমৰ সৎ, অক্লান্ত আৰু কঠোৰ পৰিশ্ৰমী বীমা অভিকৰ্তাসকলৰ বাবে উৎসৰ্গা কৰিছোঁ। আশা কৰোঁ অহা 22 তাৰিখে তেখেতলোকে বীমা জ্যোতি পলিচিক ৰাইজৰ দৰবাৰত উপযুক্ত স্থান দিব। আহক আমি সোমবাৰে অৰ্থাৎ 22 ফেব্ৰুৱাৰী 2021 তাৰিখে বীমা জ্যোতি পলিচিৰ জ্যোতিৰে জগত পোহৰ কৰোঁ। ধন্যবাদ।